এতিয়া মই ভাবোঁ যে সূৰ্য উদয় হোৱাৰ লগে লগে পোষ্টমৰ্টেমৰ কাম আৰম্ভ হ'ব। প্ৰায় 1.5 ঘণ্টা সময় লাগিব। তাৰপিছত পাৰ্থিৱ শৰীৰ আকৌ সৰু সজাইলৈকে যাব। সৰু সজাইৰ পৰা ইয়ালৈকে আহিব। গতিকে মই ভাবোঁ 9-10টাৰ 8টা-9টাৰ ভিতৰত আমি তাৰ পৰা আৰম্ভ কৰিব পাৰিম আৰু ইয়াত আহোঁতে যিমানখিনি সময় লাগে। আপুনি কৈছিলে যে যিসকল লোক তেওঁলোকে খোজকাঢ়ি আহিব পাৰে তেওঁলোকে আহিব পাৰে। খোজকাঢ়িটো প্ৰচেছনটোৰ লগত এখন এম্বুলেঞ্চত তেওঁৰ পাৰ্থিৱ শৰীৰ থাকিব, 2-3খন বাছ থাকিব পৰিয়ালক লৈ। বাকী যোনে যেনেকৈ আহে মানুহ আহিব খোজকাঢ়ি পেলাই, কিন্তু আমি গাড়ী আহিব দিয়া নাই, কাৰণ সেইটো সময়ত বাকী গাড়ী আহিলে ইয়াত কেৱাছ হৈ যাব আৰু নৰ্মেল গাড়ীও আমি হাইৱে দি মুভমেণ্টটো বন্ধ কৰি দিছোঁ। চাওক, গোটেইটো ডিপেণ্ড কৰিব সৰু সজাইৰ পৰা ইয়াত আহোঁতে কিমান সময় লাগে। গতিকে সেইটোৰ ওপৰত মোৰ কমেণ্ট দিবৰ কোনো মই নোৱাৰিম। কিন্তু সৰু সজাইৰ পৰা আমি 8 বজাত বা 8:30 বজাত নহ'লে 9 বজাত যাত্ৰাটো আৰম্ভ কৰিম। ইয়াত কেইটাত আহি পাব সেইটোতো কোনেও ক'ব নোৱাৰে। তেওঁলোকে মোক কোৱা মতে 1.5 ঘণ্টা সময় লাগে, কিন্তু গোটেই বস্তুটো হ'ল ভিডিঅ' ৰেকৰ্ডিং হয়, এটা প্ৰচিডিউৰ আছে, শৰীৰৰ কোনটো অংগ চাব এটা এটাকৈ তেওঁলোকে চাই যায়। আৰু মোৰো ইমান পোষ্টমৰ্টেমৰ ওপৰত আইডিয়া নাই, কিন্তু মোক কৈছে 1.5 ঘণ্টা সময় লাগিব বুলি। তাৰপিছত আমি সৰু সজাইলৈকে লৈ আহিম আৰু সৰু সজাইৰ পৰা যি ধৰণে অন্তিম যাত্ৰা হয় তেনেকৈ অন্তিম যাত্ৰা হ'ব। একেলগে এইটোতো যেতিয়া তাত আৰু চোৱাৰ কথা নাই আৰু সৰু সজাইত হাৰ্ডলি 10 মিনিট থাকিব, লগে লগে গুচি আহিব আৰু ৰাস্তাততো মানুহে চাব পাৰিব, কোনো বাধাটো নাই। ইয়াত চাওক, ইয়াৰ কাম এনেকুৱা যে এটা ৰাতিৰ ভিতৰত যিমান কৰিব পাৰি গোটেইখিনি সম্পূৰ্ণ কৰিব। কামৰ কোনো আমি ধৰি লোৱা নাই যে এইখিনি কাম আমি কৰিম। আমাৰ যিখিনি ধৰ্মীয় কাম কৰাৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি হৈ গ'লেই বাকীটোতো মানুহে যেনেকৈ ইয়াত কোনো ধৰক অৰ্গেনাইজ হিচাপত যেনেকৈ ফাংচন পাতিলে হয় তেনেকুৱাটো কৰা হোৱা নাই। গতিকে যোনে যেনেকৈ পাৰে তেওঁলোকে অন্তিম দৃশ্য চাব। আৰু মইতো কৈছোঁ যে খুব ভাল কৰি চোৱাৰ সুযোগ হ'ল টেলিভিশ্যন। ইয়াত মানুহ নধৰিবই কাৰণে বা মোৰ ধৰক মই আহ্বান এনেকৈ কৰিম যে টিভি স্ক্ৰীণত চালে ভাল কৰি দেখিব, এটা সৰু সৰু কথাবোৰ দেখিব। ইয়াত আহিলে বহুত কথা নেদেখিব, কাৰণ ইমান দূৰততো চকু দি দেখা নাপাব। টিভিত বহি থাকিলে আমি গোটেইখিনি দেখা পাম। গতিকে যিসকলে অলৰেডি জুবিনক এবাৰ চালে তেওঁলোকে হয়তো দ্বিতীয়বাৰ ঘৰত বহিও চাব পাৰিব, কিন্তু যিসকলে একেবাৰে দেখা পোৱা নাই বা মনত ভাবি থৈ দিছে যে আমি আহিম, তেওঁলোককতো আৰু বাধা দিয়াৰ কথা নাই। কিন্তু ইয়াত যিহেতু জাগাটো কম, গতিকে যাৰ য'ত দোষ হয় নিজ গুণে মৰীখন কৰিব লাগিব, সিমানে কথা।